ব্ৰেকিং নিউজ। মালৰ দাম বৃদ্ধি হোৱাৰ বাবে দেশৰ মদাহীসকলে ল'লে এটা ডাঙৰ সিদ্ধান্ত যে কোনো ধৰণৰ ভোট কাকো দিয়া নহ'ব। এই কথা জনালে অসমৰ এজন ব্যক্তিয়ে। চাই লওক এই দৃশ্য। বিজেপিৰ চৰকাৰে এটা কথা জানিব লাগে যে তেওঁলোকৰ বিপদৰ সময়ত মদাহীসকলে সহায় কৰে, কিন্তু আজি এই মুহূৰ্তত যেতিয়া মদৰ দাম ইমান বঢ়াই দিলে তেতিয়াহ'লে সকলো মদাহীৰ প্ৰতি মোৰ বিশেষ অনুৰোধ, তেওঁলোকে যেন বিজেপিক ভোট কোনোৱে দিব নালাগে। সকলো মদাহীসকলে বিজেপিৰ ভোটৰ পৰা বৰ্জন কৰিব লাগে। আৰু মদাহীসকলৰ পইচাৰ পৰাই চৰকাৰ চলি আছে। যদি মদ খোৱাটো বন্ধ কৰি দিয়ে, মদ খোৱাটো বন্ধ কৰিলে একেবাৰে ডায়েৰিয়া কৰি পেলাই অসমখন ৱাইন শ্বপ উঠাই দিয়ক, তেতিয়া কোনো মদাহী মদ নাখায় নহয়। কিন্তু মই সকলো মদাহীৰ প্ৰতি বিশেষ অনুৰোধ জনাওঁ যে তেওঁলোকে বিজেপি কোনো বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিব নালাগে। কিয় নালাগে? কেনেকৈ চলিম এতিয়া? আপোনাৰ আগত যেনেকৈ মিলিছে এতিয়া অংকটো নিমিলে নহয়, মিলাব নোৱাৰোঁ নহয়। বাজেট বাঢ়ি গ'ল। অংক মানে বুজা নাই, বুজাই দিয়ক কথাটো। অংক আগত এটা কোৱাৰ্টাৰ দাম যদি 100 টকা হৈছিলে, এতিয়া কিমান বাঢ়ি গ'ল? অংক সেইকাৰণে নিমিলে আকৌ। মানে বিজেপি চৰকাৰে এতিয়া অংকত আউল লগাইছে। অংকত মদাহীসকলৰ অংকত আউট লগাইছে।